ओम गुरु ब्रह्म गुरु विष्णु गुरुदेव महेश्वरः गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमः। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টছৰ সকলকে স্বাগতম জনাইছো। প্ৰত্যেক মাহৰ দৰে এই মাহতো মই ৰাশিফলখিনি দিব লৈছো। আজি মই মীন ৰাশিৰ বিষয়ে ছেপ্টেম্বৰ মাহটো কেনে যাব তাৰ বিষয়ে চমুকৈ আলোচনা কৰিম। আমি সদায় প্ৰত্যেক বছৰে বহাগ মাহৰ পৰা বৰ্ষফলটো চাই থাকিব লাগে আৰু মাহে মাহে মাহফলটো চাই থাকিব লাগে, যিহেতু অসমীয়াৰ মাহফলবিলাক মই দি থাকোঁ মাজে মাজে আৰু বেলেগত হ'লেও চাব পাৰে, চাই থাকিব লাগে। তেতিয়া আপোনালোকে মাহটো কেনে যাব তাৰ বিষয়ে কিছু আভাস পোৱা যায় আগতীয়াকৈ। আৰু ৰাশিফলটো দিয়া এইকাৰণে দৰকাৰ, যদি কিবা বেয়া থাকে আমি প্ৰতিকাৰ কৰি ল'ম। যদি আমাৰ ভাল হৈ থাকে তেতিয়া কোনো প্ৰতিকাৰ কৰাৰ প্ৰয়োজন নাই, ভালে ফল লাভ কৰিব। সেইকাৰণে আমি চালেহে গম পাম যে মোৰ ভাল চলি আছে নে বেয়া চলি আছে। তথাপিও আপোনালোকে এই ৰাশিফলটো চোৱাৰ আগত বা পিছত পাৰিলে দশাখিনি চাই ল'ব। যিসকলৰ বৃহস্পতিৰ দশা, বুধৰ দশা, শুক্ৰৰ দশা এনেকুৱা ভাল দশা চলি আছে, তেওঁলোকৰ কাৰণে ৰাশিফলত যদিও কিছু অশুভ থাকে তেতিয়া কিন্তু ভাল ফলো লাভ কৰে। সেইকাৰণে কেতিয়াবা জ্যোতিষীয়ে কওঁতে নিমিলে বুলি কয়, আচলতে নিমিলা নহয়। দশা যিহেতু বৰ্তমান আছে দিন আৰু দশা, মুখতে আমি সদায় কৈ থাকোঁ মোৰ দিন দশা ভাল হোৱা নাই, তেনেকুৱাকৈ দিন মানে হ'ল বৰ্তমান ৰাশিফল, দশা মানে হ'ল দশা, সেইকাৰণে হৈছে দিন দশা। এতিয়া হৈছে আমি জন্মচক্ৰ বা আপোনাৰ বৰ্তমান ৰাশি চক্ৰ। বৰ্তমান যদি চাওঁ, আমাৰ আপোনাৰ ৰাশিতে বহি আছে ৰাহু, তৃতীয়ত বহি আছে বৃহস্পতি, চতুৰ্থত মংগল, পঞ্চমত চন্দ্ৰ, ষষ্ঠত বহি আছে ৰবি আৰু বুধ, সপ্তমত বহি আছে শুক্ৰ আৰু কেতু, দ্বাদশত বহি আছে শনি। গতিকে আমি যদি চাওঁ আপোনাৰ এতিয়া স্বাস্থ্যত যিহেতু ৰাহু বহি আছে আপোনাৰ ৰাশিতে, ৰাহু বহিলে কি হয়, মাজে মাজে পেটৰ অলপ গণ্ডগোল, পেটৰ বিষ আৰু বয়সীয়ালবিলাকৰ কঁকালৰ বিষ বা ভৰিৰ বিষ এনেকুৱা মানে সৰু সুৰা বিষ হৈ থাকে তেতিয়া ৰাহু নিজৰ ৰাশিত বহিয়ে থাকে। গতিকে ঠিক তেনেকুৱাকৈ চালে আপোনাৰ ৰাশিৰ বৰ্তমান মই প্ৰথমতে কৈ দিছোঁ, আপোনালোকৰো শনিৰ ৪৬ চলি আছে যোৱা বছৰৰ জানুৱাৰী মাহৰ ১৫ তাৰিখৰ পৰা। গতিকে এই বছৰৰ ১৫ তাৰিখলৈকে ১ বছৰ গ'ল, বৰ্তমান ৬ মাহ গ'ল। গতিকে আমি যদি চাওঁ ১.৫ বছৰ গ'ল বুলি ধৰিব পাৰি, ৬ মাহৰ অলপ বেছি গ'ল যদিও ১.৫ বছৰ বুলি ধৰিলোঁ, গতিকে আৰু বহুখিনি বাকী আছে। গতিকে পাৰিলে আপোনালোকে শনিৰ ৬৬ শনিৰ কাৰণে প্ৰতিকাৰ কৰি থাকিব, মই শেষত বাৰু কৈ দিম। যদি আমি চাওঁ ধন টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ৰাশি, ধনৰ অধিপতি হৈছে মংগল। মংগল আছে চতুৰ্থত, মানে বন্ধুস্থানত বা প্ৰাইমাৰী শিক্ষাত। গতিকে বন্ধুস্থানত যেতিয়া মংগল থাকে তেতিয়া কিন্তু ভাল ফল লাভ কৰে আৰু বন্ধুৰ ফালৰ পৰা ভাল এটা ফল লাভ কৰিব পাৰে আপোনালোকে, আৰু বন্ধুৱে আপোনালোকক সহায় কৰিব। গতিকে ঠিক তেনেকুৱা চালে আপোনালোকৰ কিন্তু টকা পইচাৰ ক্ষেত্ৰত বন্ধুৰ সহায়তহে টকা পইচা লাভ হ'ব, নহ'লে কিন্তু টকা পইচা ধনস্থানত বহুত শুভ নহয় আপোনালোকৰ। যদি আমি চাওঁ ভাতৃস্থানৰ অধিপতি হৈছে বৃহস্পতি। গতিকে আপোনালোকৰ ভাতৃ, ভগ্নী, খুৰাৰ ল'ৰা, পেহীৰ ল'ৰা সকলোৰে কিন্তু আপোনাৰ ফালৰ পৰা অতি শুভ, যিহেতু বৃহস্পতি ভাল ঠাইত বহিছে ভাতৃস্থানত। ভাতৃস্থানত কিন্তু অতি শুভ, কিন্তু বৃহস্পতি যেতিয়া তৃতীয়ত থাকে নিজৰ কাৰণে কিন্তু বহুত শুভ নহয়। তৃতীয়, ষষ্ঠ, একাদশত বৃহস্পতি থাকিলে ভাল ফল লাভ কৰিব নোৱাৰি, কিছু বেয়া ফলো প্ৰদান কৰি থাকে। সৰু সুৰা বেমাৰ আজাৰ, কষ্ট, ব্যয় এনেকুৱা কিন্তু কিছু সৰু সুৰা কষ্ট দি থাকে। গতিকে আমি চালে তেনেকুৱাকৈ আমি এটা আভাস ল'ব পাৰোঁ। পাৰিলে বৃহস্পতিৰ প্ৰতিকাৰ কৰিব, তেতিয়া ভাল ফল লাভ কৰিব। আমি চাওঁ বৃহস্পতিৰ তৃতীয়ত কৰ্ম জটিলতা, শত্ৰু ভয় এনেকুৱাকৈ কিছু সৰু সৰু কৰ্মত মানে ভয় বা কৰ্মত কিছু বাধা বিঘিনি আহে, এনেকুৱা মানে বৃহস্পতিৰ কাৰণে। গতিকে আমি চাওঁ এতিয়া চতুৰ্থ বন্ধুস্থানৰ অধিপতি হৈছে বুধ। বুধ যিহেতু সপ্তমত আছে, আপোনাৰ ষষ্ঠত আছে, তৃতীয়, ষষ্ঠ, একাদশত ৰবি থাকিলে ভাল, কিন্তু বুধ থাকিলেও বহুত ভাল ফল প্ৰদান নকৰে। তথাপিও আমি বন্ধুস্থানত মংগল আছে, মংগলে বন্ধুৰ ফালৰ পৰা আপোনালোকৰ কিছু শুভ ফল প্ৰদান কৰিব। গতিকে ধনস্থানৰ অধিপতি আৰু ভাগ্যস্থানৰ অধিপতি হিচাপে বন্ধুস্থানত থাকিল, গতিকে বন্ধুৰ ফালৰ পৰা ভাল ফলে লাভ কৰিব। আৰু প্ৰাইমাৰী শিক্ষা যদি চোৱা যায়, যিসকল জাতক জাতিকা শিশুসকলে অংক, বিজ্ঞান এইবিলাকত কিন্তু ভাল ৰিজাল্ট কৰিব পাৰিব বাকীকেইটা ছাবজেক্টতকৈ।
অংকত কিন্তু ভাল ফল লাভ কৰিব অকমান ভালকৈ গাইড দিলে হ'ল যদি উচ্চ শিক্ষা চোৱা যায় উচ্চ শিক্ষাত আছে চন্দ্ৰ যিসকল উচ্চ শিক্ষা চন্দ্ৰত আছে তেওঁলোকে যদি নেভি বা তেনেকুৱা পানীৰ এনেকুৱা যদি আপোনালোকে এপ্লাই কৰে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব নেভিত চাকৰি পোৱা যোগ দেখা যায় মানে মীন ৰাশি জাতক জাতিকাসকলৰ গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত অতি শুভ বুলি ক'ব পাৰি যেহেতু চন্দ্ৰ স্বগৃহী নিজৰ ঘৰত বহি আছে গতিকে আপোনালোকে কিন্তু ভাল ফল লাভ কৰিব যদি আমি চাওঁ ষষ্ঠ হৈছে স্বাস্থ্য গতিকে স্বাস্থ্য শত্ৰু এইবিলাক মানে আমি চাব পাৰোঁ আৰু আছে ৰবি স্বগৃহী গতিকে আপোনালোকৰ যদি চোৱা যায় ৰবিয়ে 17 ছেপ্টেম্বৰলৈকে অতি শুভ ফল প্ৰদান কৰিব ষষ্ঠত ৰবি থাকিলে বহুত শুভ ফল প্ৰদান কৰে গতিকে ঠিক তেনেকুৱাকে শত্ৰু নাশ হয় গতিকে শত্ৰু কমিব গতিকে শত্ৰু একো কৰিব নোৱাৰি তেনেকুৱাকে আপোনালোকৰ ৰবিয়ে কিন্তু ভাল ফল প্ৰদান কৰিব যদি আমি চাওঁ এতিয়া সপ্তম বিবাহ স্থানৰ অধিপতি হৈছে বুধ যিহেতু আপোনাৰ ষষ্ঠত আছে তৃতীয় ষষ্ঠ একাদশত যেতিয়া পুণ্য গ্ৰহ এটা থাকে সি ভাল ফল প্ৰদান নকৰে গতিকে আপোনালোকে পাৰিলে বুধৰ প্ৰতিকাৰ কৰিব কিন্তু ছেপ্টেম্বৰ মাহৰ 21 তাৰিখে বুধ নিজৰ ঘৰত প্ৰৱেশ কৰিব স্বগৃহী হ'ব তুংগ হ'ব যেতিয়া বুধ তুংগ হ'ব তেতিয়া কিন্তু ভাল ফল প্ৰদান কৰিব বিবাহৰ কাৰণে আৰু বিবাহ স্থানত বুধ থাকিব গতিকে যেতিয়া 21 ছেপ্টেম্বৰ বুধ প্ৰৱেশ কৰিব তেতিয়াৰ পৰা আপোনালোকে মীন ৰাশি জাতক জাতিকাসকলে বিবাহৰ ক্ষেত্ৰত আগবাঢ়ক তেতিয়াহে কিন্তু ভাল ফল লাভ কৰিব যিহেতু বিবাহ স্থানত বুধ নিজৰ ঘৰত বহিব প্লাছ তুংগ হ'ব তুংগ মানে হ'ল উচ্চ আৰু তুংগ হ'লে 100% ফল প্ৰদান কৰে গতিকে আপোনালোকে অপেক্ষা কৰক 21 ছেপ্টেম্বৰলৈকে তাৰপিছত আহিছোঁ আমি অষ্টমৰ অধিপতি হৈছে শুক্ৰ যেহেতু সপ্তমত বহি আছে গতিকে সপ্তমত নিশ্চস্ত হৈ আছে যদিও কিছু ক্ষেত্ৰত শুভ ফলে প্ৰদান কৰিব গতিকে আমি যদি চাওঁ এতিয়া ভাগ্যৰ ক্ষেত্ৰত ভাগ্যাধিপতি হৈছে মংগল আৰু মংগল যিহেতু আপোনালোকৰ বন্ধুস্থানত আছে প্ৰথমতে কৈছোঁ গতিকে বন্ধুৰ ফালৰ পৰা আপোনালোকৰ ভাগ্য উদয় হ'ব লগ বন্ধুৰ পৰা আপোনালোকে সহায় বিচাৰক কৰ্মত সহায় বিচাৰক যিকোনো অৰ্থত সৰু সুৰা সহায় বিচাৰিলেও কিন্তু ভাল ফল লাভ কৰিব বন্ধুৰ ফালৰ পৰা অতি শুভ হ'ব তাৰপিছত হৈছে আমি কৰ্মাধিপতি হৈছে বৃহস্পতি আছে তৃতীয়ত গতিকে তৃতীয়ত যদি বৃহস্পতি থাকে তেতিয়া ভাতৃ গতিকে কৰ্মত যদি ক'ৰবাত আপোনালোকে এপ্লাই কৰিব লাগে আপোনালোকৰ যিকোনো ভাতৃ ভগ্নীৰ পৰা সহায় বিচাৰক যদি আপোনাৰ ভাতৃ ভগ্নীয়ে সহায় কৰে ধৰক আপোনালোকে এখন এপ্লিকেশ্যন কৰিব লাগে সেই এপ্লিকেশ্যনখন আপুনি ভাতৃৰ হাতত খুৰা ল'ৰা পেহী ল'ৰাও ভাতৃ বুলি কোৱা হয় বা বনোৱা ভাতৃয়ে হয় সৰু ল'ৰা ছোৱালী ভাতৃৰ হাতত দি পঠাই দিয়ক এপ্লাই কৰিবৰ কাৰণে বা জমা দিবৰ কাৰণে তেতিয়া কিন্তু সেই জমা দিয়াৰ কাৰণে আপোনালোকে ভাল ফল লাভ কৰিব ভাতৃৰ ফালৰ পৰা ভাগ্য উদয় হ'ব মানে কৰ্মটো গতিকে তেনেকুৱা এটা আপোনালোকে চিন্তা কৰি চাব এতিয়া আহিছোঁ আই ইনকাম গতিকে আপোনালোক ইনকাম দিব শনিয়ে যিহেতু শনি দ্বাদশত আছে দ্বাদশ আছে খৰচৰ গৃহ খৰচ বা যোৱা ইনকাম মানে হ'ল আই বস্তু এটা আই কৰা আহা গাড়ী যান বাহন যিকোনো ক্ৰয় কৰিলে আপোনালোকে ভাল ফল লাভ কৰিব যেহেতু যান বাহন স্থানত মংগল বহি আছে গতিকে মংগল থাকিলে মাটি বাৰী কামতো আপোনালোকে আগবাঢ়িব পাৰে প্ৰথমতেও কৈছোঁ মই আৰু যিসকলে গাড়ী ঘোঁৰা কিনিম বুলি ভাবিছে আপোনালোকে পাৰিলে ছেপ্টেম্বৰ মাহত গাড়ী ঘোঁৰাৰ কাৰণে কিনিব আগবঢ়াওক তেতিয়া কিন্তু ভাল ফল লাভ কৰিব গতিকে ইনকামৰ ক্ষেত্ৰত আপোনালোকৰ অতি হ'ব ইনকাম বুলি কওঁতে অকল টকা পইচা ইনকাম নহয় গাড়ী ঘোঁৰাটো এটা আহা বুজায় যিকোনো ক্ষেত্ৰত আই মানে আহা গতিকে আহিব খৰচৰ ঘৰত বহি আছে শনি গতিকে যেতিয়া দ্বাদশত শনি থাকে শনিয়ে ভাল ফল প্ৰদান নকৰে গতিকে টকা পইচা জমাটো অলপ কম হ'ব টকা পইচা যাই থাকিব কিন্তু অহা যোগো আছে যায়ো থাকিব গতিকে ব্যয় স্থানত শনি বহি থকাৰ কাৰণে ব্যয় হ'ব টকা পইচা ভাল কামতে লাগিব চিন্তা কৰাৰ কোনো কাৰণ নাই আপোনালোকে এতিয়া যদি আমি প্ৰতিকাৰ হিচাপে থুলমূলকে শনিৰ প্ৰতিকাৰ কৰিয়ে থাকিব মই আগতে কৈছোঁ মকৰ কুম্ভ মীন গতিকে মকৰ কুম্ভ মীনে শনিৰ চাচতিত ভুগি আছে আপোনালোকে পাৰিলে যিমানখিনি পাৰে শনিৰ কাৰণে শনিবাৰে ঘৰত যদি চাকি দিব ইচ্ছা কৰে ঘৰত দিব পাৰে তুলসীৰ তলত তিলৰ তেল দি দিব পাৰে তিলৰ তেল নহৰে নাথাকিলে মিঠাতেল দি দিলেও হ'ব তাত তিল 3 ছিটাই দিব তিল পিঠা তিলৰ লাড়ু দিব পাৰে যেহেতু শনিৰ প্ৰিয় ঠিক তেনেকুৱা কৰিলেও আপোনালোকে শনিৰ পৰা মুক্তি লাভ কৰিব সেয়ে আমি আৰু এটা প্ৰতিকাৰ যেহেতু আপোনালোকৰ সপ্তমত কেতু আৰু শুক্ৰ আছে আৰু বুধ আছে ষষ্ঠত গতিকে কেতুৰ কাৰণে সৰু সুৰা প্ৰতিকাৰ কৰিব পাৰে যিসকলৰ পতি পত্নীৰ মাজত সৰু সুৰা হাই কাজিয়া চলি থাকে
বা মনোমালিন্য চলি থাকে মীন ৰাশিৰ তেওঁলোকে কেতুৰ প্ৰতিকাৰ কৰক গতিকে কেতুৰ প্ৰতিকাৰ আপোনালোকে চণ্ডালক ভোজনি দিয়ক নাইবা কেতুৰ এটা মন্ত্ৰ আছে আপোনালোকে যিমান পাৰে জপ কৰক 108 বাৰ কৰি মাজনিশা বা ৰাতি তেতিয়াও ভাল ফল লাভ কৰিব কেতু মন্ত্ৰটো মই এবাৰ কৈ দিছোঁ শুনি ল'ব ভালকৈ ওম ৰিং ঐং শ্ৰী কেতুৱে ওম ৰিং ঐং শ্ৰী কেতুৱে এই মন্ত্ৰটো 108 বাৰ কৰি জপ কৰক তেতিয়া কিন্তু ভাল ফল লাভ কৰিব আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি থ'ব আৰু যিসকলে আগতে কৰা নাই ভিডিঅ'বোৰ চাই থাকে গতিকে আৰু যদি কিবা থাকে মই আগতেও কৈছোঁ সুধিলে মই ধুনীয়াকৈ কৈ দিম ধন্যবাদ